নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী কিমান চনত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1931 চনত। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি চহৰ আছে? ইয়াৰ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ ৰাজ্যখনত। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া কোনখন বোলছবিত পোন প্ৰথমবাৰৰ বাবে বিহুক অন্তৰ্ভুক্ত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্মৃতিৰ পৰশ নামৰ বোলছবিখনত। 4 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰথমে কি নামেৰে জনা গৈছিল? ইয়াৰ উত্তৰটো হৈছে অসম উচ্চ ন্যায়ালয়। 5 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত গুগল আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1998 চনত। 6 নম্বৰ প্ৰশ্নটো হৈছে অমৃত ফল বুলি কি ফলক জনা যায়? ইয়াৰ উত্তৰটো হৈছে মধুৰিআমক অমৃত ফল বুলি জনা যায়। 7 নম্বৰ প্ৰশ্নটো হৈছে ক'লা পতাকা কিহৰ প্ৰতীক জানেনে আপোনালোকে? হয়, ইয়াৰ উত্তৰটো হৈছে বিৰোধিতাৰ প্ৰতীক। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ মুঠ কিমানটা ৰাষ্ট্ৰীয় নৃত্য আছে? হয়, ইয়াৰ উত্তৰটো হৈছে 8টা। 9 নম্বৰ প্ৰশ্নটো হৈছে কোহিনুৰ বুলি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক জনা যায়? ইয়াৰ উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ ৰাজ্যক কোহিনুৰ বুলি জনা যায়। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অন্ধ ব্যক্তিগৰাকীৰ নাম কি? বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে এৰিক উইহেন মেয়াৰ। আজি 11 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত প্ৰথম লকডাউন দিছিল? ইয়াৰ উত্তৰটো হৈছে আমেৰিকা। আমেৰিকা দেশত প্ৰথমবাৰৰ বাবে লকডাউন দিছিল। 52 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ বৰ্তমান অনুসূচী কিমানটা? বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।